তো হাই গাইজ, কি খবৰ আপোনাৰ? আশা কৰিছোঁ চবেই ভালে আছে। স্বাগতম মই এটা অন্য এটা ভিডিঅ'লৈ। যোৱা সপ্তাহ মই দেওবাৰে যোনটো ব্লগ বনাইছিলোঁ চবেই চালে, চবেই মানে 20-25জন মানুহে চাইছে, ভাল লাগিছে। এনেকৈ চাব লাগিছিল। মই ভাবিছিলোঁ মোৰ ভিডিঅ'টো 1 মাহ হৈ গ'ল মই ভিডিঅ' আপলোড কৰা নাই। এইটো ভিডিঅ' আপলোড কৰিছোঁ যোৱা সপ্তাহ। একো ভিউছে নাহিব বুলি ভাবিছিলোঁ, মই মানুহে নাচাব বুলি ভাবিছিলোঁ। হ'লেও ব্লগটো বনালোঁ, চালে অকণমান ছাপোৰ্ট কৰিলে ভাল লাগিছে, মনটো ভাল লাগিলে। মানে মানুহে যে আপোনালোকে যে চালে ভিডিঅ'টো ভাল লাগিলে মোৰ, সেইকাৰণে ভাবিলোঁ আৰু এটা আজি ভিডিঅ' বনাই দিওঁ। আজি ভিডিঅ'টো কিয় কাৰণে বনাইছোঁ মানে এনেকুৱা গৰম, আজিও দেওবাৰে হয়। মোক ডিউটিলৈ মাতিছিলে, মই নাযাওঁ বুলি পিনে যোৱাকালি আমাৰ ষ্ট'ৰৰ যোনজন মেনেজাৰ তাক মানে কৈ দিলোঁ। ইমান বেয়াকৈ কষ্ট খাইছোঁ নহয় এইকেইদিন, মই মানে কৈছোঁ ইমান কষ্ট। হিন্দীত কৈছোঁ, इतना दिन से मेहनत कर रहा हूँ, इतना कुत्ते की तरह मेहनत करना पड़ रहा है, संडे का दिन तो सोने के लिए दे दो बोला मैं उनको। मतलब वो हंस के बोला ठीक है, एक गाड़ी है अनलोड करके চলে জানা বোলা। মই মানে ৰাতিপুৱা নুঠিলোৱে আৰু গাড়ীখন আনলোড কৰিবই নগ'লোগৈ, সেনেকৈ থাকিলোঁ। আৰু আজি এতিয়া ৰুমততো যাব নোৱাৰোঁ, এনেকুৱা গৰম ৰুমত মানে থাকিবই নোৱাৰোঁ। সেইটো আমাৰ ৰুমটো এনেকুৱা গৰম। সেইকাৰণে মোবাইলটো যি তাপ উঠ ৰহা হে, মানে অলপো ভাল नहीं लग रहा है। মোবাইলটো তাপ উঠি যায়, ৰিলছ এটা বনাম বুলি ভাব ৰহা था, সেইটোও नहीं हो रहा है। क्या करें? তো গৰমত কি কৰোঁ কি নকৰোঁ, মানে ভিতৰত থাকিব নোৱাৰোঁ, কাৰেণ্টটো তাতে নাই। ভিতৰতো বহিব নোৱাৰোঁৱে, বাহিৰত থকা বাহিৰে উপায় নাই। সেইকাৰণে বাহিৰতে অকণমান বহি আছোঁ। লগৰ কেইটামান ডিউটি গুচি গ'লগৈ আৰু মই মানে ৰাতিপুৱা শুইয়ে নুঠিলোঁ। যাম বুলি ভাবিছিলোঁ কিন্তু হ'লেও নগ'লোঁ। মানে কেমিকেল গাড়ী এখন আছিলে, খালী কৰিবলৈ মাতিছিলে মোক। মই চাই ল'ম বুলি ক'লোঁ মেনেজাৰজনক। তাৰপিছত হ'ব দে বুলি ক'লে সিও। মই ৰাতিপুৱা শুইয়ে নুঠিলোঁ যেতিয়া ডিউটি নগ'লোঁ আৰু যাব মনো নাছিলে। মই দেওবাৰে প্ৰত্যেকটা দেওবাৰে ডিউটি কৰি আছোঁ। দেওবাৰে ছুটি কৰিব লাগে মানুহে। দেওবাৰে ছুটি কৰিবলৈ কোম্পানীত এটা ৰুলছ থাকে, দেওবাৰে ছুটি থাকে। কিন্তু আমাৰ কোম্পানীত দেওবাৰে ছুটি নিদিয়াকৈ মানে সদায় কাম কৰাই আছে। হ'লেও কৰি আছোঁ, পইচা কেইটাতো কামাই আছোঁ, উপায় একো নাই। তো মই ব্লগ চলগ দিব নোৱাৰাৰ কাৰণে চবকে চৰি। আৰু আজিৰ দিনটো এনেকুৱা বেয়া গৰম, মানে নাইটত ডিউটি কৰি পিনে যে দিনত যোনে শুবলৈ আহে, শুব পায় ৰুমত, ইমান কষ্টত থাকে। মই এতিয়া খালি ডে ডিউটি কৰি আছোঁ কাৰণে নাইটত শুবলৈ পাওঁ কাৰণে বহুত ভাল। আজি মই ডিউটি নগ'লোঁ, ভাবিছিলোঁ দিনত অকণমান মানে শুম বা কিবা এটা কৰিম বুলি মানে ছুটিটো মাৰিছোঁ মানে, সেইকাৰণে অকণ থাকিম বুলি ভাবিছিলোঁ। কিন্তু হ'লেও নাপাম, ৰুমতো মানুহ কোনো শুব নোৱাৰে, চব বাহিৰে ঘূৰি ফুৰিছে। এয়া চাওক, এইয়া মানুহ ঘূৰি ফুৰিছে মানে ছেকেণ্ডটোৰ ভিতৰত বহি পিনে থাকিব নোৱাৰি। এতিয়া সিহঁতে 4-5টামান বজাত আহিব, আহি পিনে আকৌ বল খেলিব নে কি খেলিব নাজানো। এই আমি যোৱা সপ্তাহ আহি পিনেও দেখিছিলে আপোনালোকে, বিহুৰ দিনত বল খেলিছিলে। বিহুৰ দিনাখনো মই ব্লগ চলগ নবনালোঁ, কিন্তু আপোনালোকক নেদেখালোঁ দেই, বেয়া নাপাব। কাৰণ মোৰ এটা প্ৰব্লেম আছিলে, সেইকাৰণে মই ব্লগ চলগ নবনোৱাকৈ থাকিলোঁ। মানে ডিপ্ৰেশ্যনত সোমাইছিলোঁ অকণ, কি ক'ম মানে নিজৰ মনটো মিলাব নোৱাৰিছিলোঁ, সেইকাৰণে মই ব্লগটো বনোৱা নাছিলোঁ। বাকী গৰমটোৰ কাৰণে আমাৰ অসমতো পূৰা গৰম চাগে এতিয়া। গৰমৰ কাৰণে কি হ'ব কি নহ'ব মানে পাগল, কি খাম কি নাখাম এনেকুৱা লাগি থাকে এইটো ছিজনত। আৰু মই বেলিটোক বাৰে ধমকি দি আছোঁ, অকণমান ৰ'দটো কমাই দে। এইটো লুকাই আছে, তামোল গছৰ চেপত লুকাই আছে। মানে মাথা চাথা খোলাই গৈছে। ৰাতিপুৱা মই শুই উঠাটো কমচে কম 10:30-11টামান বাজিলে ৰাতিপুৱা শুই উঠা। বাকী পিছত আকৌ নাই শুৱা এবাৰ শুবলৈ গ'লোঁ, গেঞ্জি চেঞ্জি চোলা তোলা খুলি পিনে ধুনীয়াকৈ শুবলৈ বিচাৰিলোঁ। গৰমত মানে তাপত থাকিব নোৱাৰি পিনে আকৌ উঠি পিনে গুচি আহিলোঁ। আকৌ এবাৰ মুখ হাত ধুই পিনে ধুনীয়াকৈ গ'লোঁ শুবলৈ, সেই একেই হ'ল, গুচি আহিলোঁ। সেইবাৰতো গুচি অহা খালে। তো এতিয়া কাৰেণ্টটো আহিলে নাই আৰু অকণমান পিছত যাম, যদি আহিলে শুম, নাহিলে মানে কি কৰোঁ উপায় নাই আৰু, থাকিব লাগিব বাহিৰতে বহি। নাইটত ডিউটি কৰা বহুত কষ্ট থাকে, কিন্তু নাইটত ডিউটি কৰি আহি যদি দিনত যদি অকণ শুবলৈ নাপায়, চেছ আৰু সিহঁতৰ। এনেকুৱা যদি হয় কোনে শুব পাৰিব? গেলা গৰমডালত এই ৰুমত খালি টিঙৰ টাপত ফেন চলালে মানেও কাম নিদিয়ে, এনেকুৱা কোনে শুব পাৰে? কি ক'ব, উপায় নাই, শুবই লাগিব, থাকিবই লাগিব, কৰিবই লাগিব, খাবই লাগিব, এনেকুৱা ছিজনৰ কথা এটা পৰি আহে। ভিতৰততো যাব নোৱাৰি, বাৰাণ্ডাতে মই আহি পিনে মানে মানুহ চানুহ নথকাৰ কাৰণে বাৰাণ্ডাতে আহি পিনে অকণ বহিলোঁ। কাৰণ মানুহ চানুহ থাকিলে মানে কি হয়, কোনোবাই কিবা এটা কৈ দিয়ে, ভিডিঅ' বনাই আছে কাম নাই তোৰ কিবা ঘপককৈ কিবা এটা কৈ দিয়ে যে, মই সেইকাৰণে মানে কিবা হৈ আছে। আৰু মই ব্লগ নবনোৱা মেইন ৰিজনটো এইটোৱে হ'ল, মানুহে কয় এইটো কাম নাই, যাহা তাহা ব্লগ এনেই কি কৰি আছে কি নাই, এনেকৈ মানে অকণমান মনটো ডাউন পৰি গৈছিলে। সেইকাৰণে মই মানে কেইদিনমান ব্লগটো নাই বনোৱা আছিলোঁ, এইটোৱে মেইন কথাটো। আৰু এতিয়া গৰমটোৰ কাৰণেও অকণমান থাকিব নোৱাৰা কাৰণে মই ব্লগটো বনালোঁ।
ট্ৰাই কৰি আছোঁ মনটো চেঞ্জ কৰাৰ পিছত মানুহে কৈ থাকিব ইমান ভাবি নাথাকোঁ আৰু মই ইউটিউব নেৰোঁ এইটোৱে আগতে মই কৈ দিছোঁ কামত নহা আগতেই মই ব্লগ এটাত বনাই থৈ দিছোঁ মই ইউটিউব নেৰোঁ লাহে লাহে ট্ৰাই কৰি থাকিম বনাই থাকিম হামাই থাকিম তেনেকৈ বাৰু যি নাই কৰি থাকিম আৰু কিন্তু মই নেৰোঁ ইমানে কথা বাকী এয়াই আৰু গাঁৱলীয়া জেগা নিচিনা ধুনীয়াকৈ ভাল লাগে আৰু জেগাবিলাক চাই মুখৰ আগত আমাৰ ঘৰতো মুখৰ আগত তেনেকৈ টাউন পুলি আছে ঠিক তেনেকৈ এনেকৈ মানে জেগাটো থাকি ভালে লাগিছে গাঁৱৰ ফিল এটা আহে কিন্তু ৰুমৰ ভিতৰত যদি যাওঁ শুবলৈ চেচ আৰু অৱস্থা নাইকিয়া হৈ যায়গৈ তো আজিও কি হ'ল মানে কথাটো মোৰ মই আজি হাৱাই চেল পিন্ধিব লগা হৈছে মোৰ ভৰি এইকেইটা যে পূৰা বিষাইছে এইকেইটা ভৰিকেইটা চাচোন বুঢ়া মানুহ নিচিনা হৈ আছে ফপৰা ফপৰি খাই আছে নখকেইটা কাটিব হৈ আছে মই কাটাই নাই কি হৈছে মানে মোৰ চেণ্ডেলযোৰ আজি লগৰ এটাই পিন্ধি পিনে গুচি গ'ল আৰু তাৰ চেণ্ডেলযোৰ মই পিন্ধি আছোঁ আইচক্ৰীম বেপাৰী এটা আহিছে যাওঁ আইচক্ৰীম এটা খাই আহোঁ লৈ আহিলোঁ ধুনীয়াকৈ আইচক্ৰীম এটা 10 টকা লৈ পেলাই ইমান অকণমান দিয়ে মানে মই বেপাৰীটো কৈছোঁ অকণমান সৰহকৈ দিব বুলি নিদিয়ে গৰমত মানে এনেই খাবলৈ মন নাযায় গৰমৰ কাৰণে খাইছোঁ নহ'লে নাখালোঁ হয় আইচক্ৰীমটো খাই লৈ ধুনীয়াকৈ খাই বৈ পিনে যাওঁ ৰুমত কাৰেণ্টটো আহিলে নে চাওঁ যদি আহিছে শুম নাহিলে মানে কি কৰিম উপায় নাই চাই থাকক শেষলৈকে দিনটো শুই পিনে এতিয়া যাওঁ পানী আনিবলৈ কাৰণে 5 টকীয়া পানী মানে দোকানৰ পৰা ল'লে মানে 20 টকা লয় কিবা আছে মেচিন আছে মেচিনত 5 টকাটো সোমাই দিলে বুলি ক'লে কেন পাই যায় নহ'লে 20 টকা লাগে এইকেইটা আগত আৰু বাকীকেইটা এইকেইটা পিছত তো কি বোলে এই জহৰ আমি এইটো ৰেন্দুৱা আৰু এইকেইটা সেইকেইটা তাক গজনি গৈছে ওপৰত আৰু তাইতো এইটোতো কিবা কম এই 1 নম্বৰটো এইটোতো কিবা এইটো একে পিছতো কি এইটো নকবে তাৰ ফাং কৰা এইটো কাৰেণ্টটো নাই দিনটো কাৰেণ্ট নাই এতিয়াও মেচিনত এবাৰো যোৱা নাই মই মেচিনটোৰ ওচৰত আজি কি হয় কাৰেণ্ট নাথাকিলে পানী ওলাই কি বাজিছে এইটো মিছা কথা যোৱাই নাই মই তো এতিয়া বলক প্ৰথমতে চাওঁ ইয়াত ক্ৰিকেট খেলি আছে সি ক'বা অঁ কেলা নাই দেখা নাপায় নহয় ইয়াৰ পৰা CC কেমেৰাটো অকণমান ষ্টেডিয়াম ডাঙৰ হ'ল আকৌ বাগানৰ মাজত পৰি গ'ল না তো বলক যাওঁ এতিয়া ফৰ্চুনাৰ লৈহে সিহঁতে ক্ৰিকেট খেলিব আহে আমাৰ বাগানৰ মাজে মাজে ইমান চাপৰ আম লাগে এইকেইটা চাওক এইকেইটা আম লাগিছে ইমান চাপৰ গছত আমাৰ এইপিনে হ'লে চুৰ এনেকুৱা চুৰিয়া চাওক আমাৰ এইপিনে হ'লে চুৰ কৰি খাই পেলাই যায় এতিয়া ইয়াত বুলিহে কোনো খোৱা মানুহ নাই তো এয়া চাওক তো বলক যাওঁ পানী আনিবলৈ মই আজিহে ওলাইছোঁ এনেই ওলাই নাহোঁ মই বহুত দিন হ'ল ওলাই অহাও নাই আজি চাওঁ জেগাবিলাক কেনেকুৱা